প্ৰকৃত ভালপোৱা সেইটোহে য'ত প্ৰিয়জন উভতি নাহে বুলি গম পায়ো অপেক্ষা কৰা যায়। এদিন মায়া শেষ হৈ যাব, এজন মৰি যাব ভিতৰি ভিতৰি, আনজনে বেলেগৰ লগত গৈ ভালে থাকিবলৈ শিকি যাব। বহুত সাধাৰণ এজনক বিচাৰোঁ মই, যাৰ ওচৰত তাৰ পৰিয়ালৰ পিছতেই থাকিব মোৰ স্থান। কোনোবাই কয় মই বেয়া, কোনোবাই কয় মই ভাল। সঁচা কথা ক'বলৈ গ'লে যিয়ে যেনেকুৱা তেওঁৰ ওচৰত মই ঠিক তেনেকুৱাই। এই স্বাৰ্থপৰ চহৰখনত স্বাৰ্থ নোহোৱাকৈ ভাল পোৱা আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ লোৱা মানুহ পাবলৈ কিন্তু ভাগ্য লাগিব। জীৱনৰ সৰু সৰু সুখ আৰু প্ৰাপ্তিবোৰেই জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা। আশা আৰু সপোনবোৰৰ কি ভৰসা যি ক্ষণে প্ৰতিক্ষণে সলনি হৈ থাকে। আপোনাক লৈ পৃথিৱীখনৰ যিমানেই অভিযোগ নাথাকক কিয়, আপোনাৰ বাবে মা দেউতা সুখী হ'ব লাগে মাথো। আপোনাৰ দুখ দেখি কোনোবাই হাঁহিলেও আপোনাৰ হাঁহিটো কিন্তু আন কাৰোবাৰ দুখৰ কাৰণে যাতে সৃষ্টি নহয়, সেইটো সদায় মনত ৰাখিব। সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে, তেন্তে আপোনাক কোনেও হৰুৱাব নোৱাৰে। যিজনক দুচকু মুদি বিশ্বাস কৰিব পাৰে, তেওঁৰ লগত থকা সম্পৰ্কক গোপনে ৰখাৰ প্ৰয়োজন নাই। মনৰ মাজত কিছুমান এনেকুৱা অনুভৱ থাকে, যিবোৰ কাৰোবাক ক'বও নোৱাৰি আৰু ক'লেও বুজি নাপায়। মানুহে তোমাক হিংসা কৰিলেও তুমি নিজৰ কৰ্ম কৰি যোৱা, সময়ে ইয়াৰ প্ৰত্যুত্তৰ এদিন হ'লেও দিবই। চিনাকি হোৱা সকলো মানুহে মনত থাকে, কিন্তু কিছুমান মানুহলৈ সদায়ে মনত পৰে। লাগিলে খুব কম মানুহৰ লগত সম্পৰ্ক গঢ়ক, কিন্তু সঁচা আৰু হৃদয়ৰ পৰা হ'ব লাগে। আঁতৰি যোৱাবোৰ যাবলৈ দিয়ক। চাওকচোন আপোনাৰ জীৱনত কি আৰু কোন কোন ৰৈ যায়। জীৱনত জটিল সময়ৰ খুবেই প্ৰয়োজন, তেতিয়াহে সফলতাৰ প্ৰকৃত আনন্দ উপভোগ কৰিব পাৰি। কেতিয়াবা একো কাৰণ নোহোৱাকৈও সকলোৰে পৰা আঁতৰি গৈ অকলশৰে থাকিবলৈ বৰ মন যায়। এটা কথা সদায় মনত ৰাখিব, আমি কোৱা কথাবোৰে তথা আমি আনক কৰা ব্যৱহাৰে মা দেউতাই দিয়া সংস্কাৰকো প্ৰতিনিধিত্ব কৰে। কিন্তু সকলোৱে মৃত্যুৰ দৰে এটা ডাঙৰ সত্য পাহৰি যদি জীৱনৰ ৰং বিচাৰি ফুৰিব পাৰিছোঁ, তেন্তে পুৰণি কথাবোৰ পাহৰি আমি কিয় জীৱনটোত আগুৱাব নোৱাৰিম। জীৱনটোত আগুৱাৰ বহুতো কাৰণ থকা দৰকাৰ। কথাবোৰো একেই থাকে, সপোনবোৰো একেই থাকে, মাথো সময়ে কাষত থকা মানুহজনক আঁতৰাই নিয়ে, নতুবা তেওঁ নিজেই সলনি হৈ যায়। নাপাওঁ বুলি জনাৰ পিছতো আপোনাক ভাল পাই থকাজনৰ প্ৰেমহে প্ৰকৃত প্ৰেম, অন্যথা নিজৰ প্ৰয়োজন আৰু স্বাৰ্থৰ বাবে ভালপোৱাজনে একেবাৰেই আঁতৰি যায়। সম্পৰ্ক এটাক আচলতে একপক্ষীয়ভাৱে কোনোবা এজনে জোৰ কৰি জীয়াই ৰাখিব নোৱাৰি। ইয়াৰ কাৰণে দুয়োজনৰ সদিচ্ছা আৰু সৎ চেষ্টা থাকিবই লাগিব। সকলোৰে বাবে সকলোৰে সময়তে উপলব্ধ নহ'ব, অন্যথা আপোনাৰ গুৰুত্ব আৰু মূল্য দুয়োটাই কমি আহিব। জীৱনত কেতিয়াবা হঠাতে লগ পোৱা কিছুমান বিশেষ মানুহৰ সংস্পৰ্শই জীৱনটো কিছু সুন্দৰ কৰি তোলে আৰু কিছু সহজ কৰি তোলে। সময়
কাৰো বাবে নৰয়। সেয়েহে কোনোবা আমাৰ লগত আহক বা নাহক, আমি কিন্তু কাৰোবালৈ অপেক্ষা কৰি সময় নষ্ট কৰাতকৈ সময়ৰ লগত আগবাঢ়ি যোৱাই শ্ৰেয়। উদ্দেশ্য সৎ আৰু মনটো পৰিষ্কাৰ হ'লে কোনোবা নহয় কোনোবা ৰূপত ভগৱানেও আহি সহায় কৰি থৈ যায়। আপুনি যিটো বিশ্বাস কৰে তাকেই কৰক। যি সপোন দেখিছে তাকেই পূৰণ কৰিবলৈ চেষ্টা কৰক। কিন্তু কোনো নিৰীহ ব্যক্তি বা প্ৰাণীৰ অপকাৰ একেবাৰেই নকৰিব। সপোন দেখা কেতিয়াও বন্ধ নকৰিব, কাৰণ সপোন কৰ্মৰ প্ৰতি আকৰ্ষিত কৰে। সপোন আনৰ বাবে আৰু সন্তুষ্টি নিজৰ বাবে ৰাখিবলৈ চেষ্টা কৰিবা, তেতিয়া সুখী থাকিবা। জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে। সফলতাৰ ৩টা সূত্ৰ। প্ৰথমে, বেলেগতকৈ বেছি জানক। দ্বিতীয়তে, বেলেগতকৈ বেছি কাম কৰক। তৃতীয়তে, বেলেগতকৈ কম আশা কৰক। জ্ঞানী মানুহৰ ভুল ধৰিলে তুমি হ'বা তেওঁৰ বন্ধু। মূৰ্খ মানুহৰ ভুল ধৰিলে তুমি হ'বা তেওঁৰ শত্ৰু। শিক্ষিত হৈ যদি ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে, তেনেহ'লে আপুনি সমাজৰ বোজাৰ বাহিৰে একোৱেই নহয়। এটা সময়ত মানুহ নিজৰ ওচৰতো আমনিদায়ক হৈ পৰে, যেতিয়া তেওঁৰ নিজক দিবলৈও একো নাথাকে। আমি চাগে ইয়াকেই একাকিত্ব বুলিয়ে কওঁ। অপ্ৰিয় কিন্তু সত্য, উপকাৰ এনেকুৱা এটা আচৰিত বস্তু, যি কৰিলে পাহৰি যায় আৰু নকৰিলে মনত ৰাখি থয়। ঘৰখনৰ দায়িত্ব নিজে মূৰ পাতি ল'বলগীয়া হ'লেহে বুজা যায়, নিজৰ প্ৰয়োজন আৰু সপোনবোৰতকৈ ঘৰখনৰ প্ৰয়োজনবোৰ কিমান বেছি গুৰুত্বপূৰ্ণ হয়। মানুহ পৰিস্থিতিৰ দাস। পৰিস্থিতিয়ে কেতিয়াবা আমাক এনে স্থানলৈ লৈ যায়, য'ত তুমি আপোন হৈও পৰ হৈ যোৱা, নহয়নে বাৰু? জীৱনত কঠিন সময়খিনি বহুত উপকাৰী, কাৰণ এইটোৱে সেই সময় য'ত আনৰ সঠিক ৰং দেখা পোৱা যায়। ধন্যবাদ।